হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৰাতিপুৱা শুই উঠিয়ে বাৰাণ্ডাত যেতিয়া এনেকৈ নতুন ফুলবিলাক ফুলি থকা দেখোঁ, মনবোৰ ভাল লাগি যায়। এইবিলাক বাই নতুনকৈ আৰু নাৰ্চাৰীৰ পৰা আনিছে। আপোনালোকক এটা বস্তু দেখাই আছোঁ। এয়া দেখিছেনে? আমাৰ ঘৰৰ নতুন মেম্বাৰ টুকু। তাইক দেখিছেনে? বৰ মৰম লগা। বেছি দিন হোৱা নাই তাই আমাৰ ঘৰলৈ অহা। টোপনিৰ পৰা জগাই দিলোঁ যেতিয়া বাৰাণ্ডাতে ওলাই খেলি আছিলে। তাতে মোৰ নানা আহি পালে আৰু নানাও টুকুৰ লগতে অলপ খেলি আছিলে। মেকুৰী পোৱালীবিলাক যেতিয়া এনেকৈ সৰু হৈ থাকে বৰ বেছি মৰম লাগে। ডাঙৰ হ'লেও লাগে বাৰু, কিন্তু সৰু থাকোঁতেই যিটো মৰম লাগে সেইটো কিবা বেলেগ ধৰণৰ। আৰু আগৰ মেকুৰীটো যিহেতু হেৰাইছেই, 3 মাহমান হৈ গ'ল, তো সেইকাৰণেই ইয়াক আকৌ নতুনকৈ আনিছোঁ। তাৰপিছতে মোৰ আছিলে এটা বুকিং মেহেন্দি ব্ৰাইডৰ। তাৰ কাৰণে মই মেহেন্দি কোনছ কেইটা বনাই লৈ এয়া মেহেন্দি পেষ্টখিনি ৰেডি কৰি ল'লোঁ। আপোনালোকক যদি মেহেন্দি কোনছ লাগে, অৰ্গেনিক মেহেন্দি, মোক অৰ্ডাৰ দিব পাৰে। তাৰপিছতে মই ভাত খাই উঠি ৰেডি হৈ এয়া গৈ পালোঁ লোকেশ্যন। মই গৈ পাই প্ৰায় 1-1.5 ঘণ্টামানে বহিছোঁ, যিহেতু বাজনী ৰেডি হোৱা নাছিলে। বাৰ বিয়া হ'ব তামিলনাডুত। তাৰপিছতে বাৰ মেহেন্দিৰ থালখন ৰেডি কৰি দিলোঁ, যিহেতু এইবিলাক ঘৰৰে ফুল আছিলে। বাৰ লগত কথা পাতি পাতি অলপকৈ আধাখিনি মেহেন্দি লগোৱা হৈয়ে গৈছিলে। অৰ্গেনিক মেহেন্দিটো যিহেতু নৰ্মেল কোনতকৈ বহুত বেছি বেলেগ, সেইকাৰণে আপোনালোকে এইটো যিমান সময় পাৰে সিমান ৰাখিব পাৰে, যিমান আপোনালোকে ডাৰ্ক কালাৰ বিচাৰে। বেছি সময় ৰাখিলে বেছি ডাৰ্ক কালাৰ আহে। এটা কথা লগতে জনাই দিওঁ যে মেহেন্দিটো 24 ঘণ্টাৰ পিছতহে আপোনাৰ হাতত কালাৰটো আহিব ষ্টাৰ্ট হৈ যায়। ই ইনষ্টেণ্ট কালাৰ নিদিয়ে। মনটো বহুত বেছি ভাল লাগে যেতিয়া ক্লাইণ্টে কয় আপোনাৰ মেহেন্দি ৱৰ্কবোৰ চাই বহুত বেছি ভাল লাগে। দেখাত যিমান ভাল ডিজাইন সিমান বেছি কষ্ট হয়। বেক পেইন হয় বাৰু, কিন্তু আপুনি যেতিয়া ক্লাইণ্টৰ লগত কাম কৰে আপোনাৰ বেষ্ট দিব ট্ৰাই কৰে, আৰু সেইটো যেতিয়া হয় আপোনাৰ কষ্টটো ফিল নহয়। মেহেন্দি ৱৰ্ক প্ৰফেশ্যন বনাবৰ কাৰণে মই বহুত কষ্ট কৰিছোঁ। আজিলৈকে ইমানেই বেছি ব্ৰাইডক মেহেন্দি দিলোঁ যে মই নিজে পাহৰি গৈছোঁ কিমানক দিছোঁ। বিয়া এখনত মেহেন্দিটো সঁচাকৈ বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ মেহেন্দি হাতখন যেতিয়া দেখে সকলোৰে মনটো ভাল লাগি যায়। বাৰ মেহেন্দি দিয়া হোৱাৰ পিছতে বাৰ 2জনী বৌ আছে, সিহঁতকো মই মেহেন্দি লগাই দিলোঁ। এয়া বৰ বেবীটো দেখিছেনে কিমান কিউট। তাৰপিছতে সৰু বৌক মাত দি ঘৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। ভিডিঅ'টো চাই কেনে পালে ক'ব। আজিলৈ ইমানেই। এই মৰম লগা কণমানিজনীক দেখিছেনে? তাইক মায়েকে খুৱাই আছিলে। বহুত কষ্টকৈ অলপ মেহেন্দি লগাই লৈছিলে। তাৰপিছত এয়া বৌহঁতক মাত দিলোঁ মই আৰু যাবৰে হ'ল। আজিলৈ ইমানেই।